কিন্তু বর্তমান যুগ ধর্ম অনুসৰি যিসকলে আশ্ৰয় কৰি আছে এইটো কিন্তু অকণমান ভুল বুলি কৈছে বৰ্তমান কিয়নো তেওঁলোকৰ ভুল হোৱা নাই প্ৰত্যেকজনাই নিজৰ নিজৰ জেগাত ঠিক আছে কিয়নো বৰ্তমান তেওঁলোকে মন্ত্ৰক আশ্ৰয় কৰি আছে আৰু আমাৰ গুৰুজনে মহামন্ত্ৰ প্ৰদান কৰিলে মহামন্ত্ৰক আশ্ৰয় বৰ্তমান কৰি থকা দেখা যায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা সংস্থাক মাত্ৰ দেখা গৈছে কিন্তু তাকো সুচাৰুৰূপে পৰিচালনা কৰা আমাৰ অকণমান আকাশ মনোমালন্যও বহুত দেখা গৈছে গতিকে ইও কিন্তু এদিনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ এই সংস্থাটোৱে যিটো ধৰ্ম আশ্ৰয় কৰি আছে যিটো এক হৰণ হৰিনাম ধৰ্ম এক কৃষ্ণদেৱক যিটো ভজনা কৰা এক কৃষ্ণদেৱ কৰি সেৱ ধৰি তাহান নাম কৃষ্ণ দাসভূয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা দানকা গতিকে এজন ঈশ্বৰৰ অবিহনে দ্বিতীয়ৰ জনাৰ কথা চিন্তা কৰাটোৰ কথা আমাক নাই কোৱা কৰিলে এইটো ভুল হ'ব কেনেকুৱাকৈ ভুল হ'ব উদাহৰণ দিছে আমাৰ যেনেধৰণে এগৰাকী আমাৰ সুন্দৰ বোৱাৰীয়ে যদি কেনেবাকৈ অন্য এজন যি গাভৰু কালত 10 জন মানুহ ভাল পাই থাকিব পাৰে কিন্তু যি মুহূৰ্তত এজন স্থায়ীকৈ যে বিবাহপাশত আবদ্ধ হ'ল ইয়াতে হওক অজ্ঞাতে হওক সেই অপৰাধৰ বিনিময়ত আমাৰ কেৱল দুখ সেই দুখ কিন্তু যদি খণ্ডন এক নিমিষতে আমাৰ খণ্ডন হৈ যাব যদি হৃদয়ৰ পৰা ঈশ্বৰ কৃষ্ণৰ নাম যদি প্ৰভু ভগৱন্তৰ অনন্ত কোটি নাম আছে নাৰায়ণ গোবিন্দ কেশৱ বিষ্ণু বনমালী অনেক আছে তাৰ ভিতৰত যদি এটা নাম যদি কেনেবাকে শুদ্ধভাৱে ল'ব পাৰি তেতিয়া বুলিছে হৰি নামে যত পাপ সংসৰিতে পাৰে ততে পাতকি পাপ কৰিতে নপাৰে মনুষ্য শৰীৰটো পোৱাৰ পাছত ল'ব লাগিছিল কেতিয়াবাই এষ্টাকে সময় নাইয়ে গুৰুজনাই পদৰ শেষৰ ফালে বাৰম্বাৰ উপদেশ দিয়ে গতিকে নিৰন্তৰে ডাকি বোলা নৰে ৰামৰ ৰাম নৰ মানে মনুষ্য তোমালোকে নিৰবিচ্ছিন্নভাৱে খাওঁতে শুওঁতে উঠোতে শয়নে ভোজনে স্নানে গুপ্য স্থানে গতিকে যিকোনো সময়ছোৱাতে ঈশ্বৰৰ নাম লৈ থাকিব লাগে ঈশ্বৰৰ নাম ল'বৰ কাৰণে যে আমাৰ ব্ৰাহ্মীকতাত কয় এতিয়া বয়স হোৱা নাই দেই অলপ এতিয়া বৰ্তমান ধন ইনকম কৰা কাম বন কৰিলেও বয়স হ'লে যাম বয়স হ'লে মোৰ ল'ৰা ছোৱালীকো পঠিয়াম এইটো ভুল সিদ্ধান্ত এষ্টাকৈ আমাৰ ঈশ্বৰৰ চিন্তা কৰিবৰ কাৰণে সময় নাই জানিব শুনিব আপোনা হবে গতিকে প্ৰহ্লাদ ভক্তৰে আমাক সেই শিশু দৈত্যৰ লগৰসকলক শিক্ষা দিয়াৰ চলেৰে আমাক দিছে আমি ইয়াক শুদ্ধ সাত্বিকভাৱে আমি গ্ৰহণ কৰিব লাগিব আন্তৰিকতাৰে গতিকে হৰি নামৰ ইমান মহত্ব আছে এতিয়াও আছে কিন্তু বৰ্তমান যুগ ধৰ্ম অনুসৰি যিসকলে আশ্ৰয় কৰি আছে এইটো কিন্তু অকণমান ভুল বুলি কৈছে বৰ্তমান কিয়নো তেওঁলোকৰ ভুল হোৱা নাই প্ৰত্যেকজনাই নিজৰ নিজৰ জেগাত ঠিক আছে কিয়নো বৰ্তমান তেওঁলোকে মন্ত্ৰক আশ্ৰয় কৰি আছে আৰু আমাৰ গুৰুজনে মহামন্ত্ৰ প্ৰদান কৰিলে মহামন্ত্ৰক আশ্ৰয় বৰ্তমান কৰি থকা দেখা যায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা সংস্থাক মাত্ৰ দেখা গৈছে কিন্তু তাকো সুচাৰুৰূপে পৰিচালনা কৰা আমাৰ অকণমান আকাশ
মনোমালিন্যও বহুত দেখা গৈছে। গতিকে ইও কিন্তু এদিনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ এই সংস্থাটোৱে যিটো ধৰ্ম আশ্ৰয় কৰি আছে, যিটো এক শৰণ হৰিনাম ধৰ্ম, এক কৃষ্ণদেৱক যিটো ভজনা কৰা, এক কৃষ্ণদেৱ কৰি সেৱ ধৰি তাহানো নাম, কৃষ্ণ দাসভূঞা প্ৰসাদ ভঞ্জিয়া হস্তে কৰা নকা। গতিকে এজন ঈশ্বৰৰ অবিহনে দ্বিতীয়ৰ জনাৰ কথা চিন্তা কৰাটোৰ কথা আমাক নাই কোৱা। কৰিলে সেইটো ভুল হ'ব। কেনেকুৱাকৈ ভুল হ'ব উদাহৰণ দিছে। আমাৰ যেনেধৰণে এগৰাকী আমাৰ সুন্দৰ বোৱাৰীয়ে যদি কেনেবাকৈ অন্য এজন যি গাভৰু কালত 10জন মানক ভাল পাই থাকিব পাৰে, কিন্তু যি মুহূৰ্তত এজন স্থায়ীকৈ যে বিবাহ পাশত আবদ্ধ হ'ল, লৈ ভিতৰলৈ টানি দিয়া সেই বায়ুটোৰ নাম কৈছে যে অক্সিজেন। কিন্তু আমাক শাস্ত্ৰই প্ৰমাণ কৰিছে আমাৰ ইয়াত এই দুটা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বাহিৰেও আমি আৰু 10টা আমাৰ বায়ু আমি সেৱন কৰি থাকোঁ। তাক ভাগৱতে প্ৰাণ অপ্ৰাণ সমান উদান মান সমান এনেকৈ যে 10 আমি বায়ু আমি সেৱন কৰি থাকোঁ। আৰু তেওঁলোক ক'ত ক'ত আছে ধুনীয়াকৈ আছে। আমাৰ সময় অকণ বেছিকৈ লাগিব। ৱাবতো কৈছে বায়ু তত্ত্ব আমাৰ লগত জড়িত আছে। তাৰপৰা তৃতীয়তে আটোৱে কৈছে অগ্নি, কাজলে কৈছে অগ্নি। আমাৰ জুইৰ কথা কোৱা গ'ল যে অগ্নি তত্ত্ব ইয়াত আছে। এই শৰীৰটোৰ আমাৰ জুই আছে। তাৰপৰা নটোৱে কৈছে নাৰ মানে পানী। এইটো সংস্কৃতৰ এটা মানে শব্দ আনিছে ইয়ালৈ। নাৰ মানে পানী। ন অক্ষৰটোৱে কৈছে পানী। আৰু কিয়নো নাৰায়ণ শব্দটো যে ব্ৰহ্মাদেৱে স্পষ্টকৰণ কৰিছে বেদত গুপুত হৈ থকা আচল হেৰিটো ৰহস্যটো ফাদিল কৰিছে যে ব্ৰহ্মাদেৱে 4খন মুখৰে বেদ পাত পাতকৈ 3বাৰ পাঠ কৰিছে 4খন মুখেৰে। তেতিয়া কি পালে? যি পাইছে আমালৈ বিতৰণ কৰিছে, থৈ দিয়া নাই। চাৰিও জ্ঞাতেই হওক অজ্ঞাতেই হওক সেই অপৰাধৰ বিনিময়ত আমাৰ কেৱল দুখ। সেই দুখ কিন্তু যদি খণ্ডন এক নিমিষতে আমাৰ খণ্ডন হৈ যাব, যদি হৃদয়ৰ পৰা ঈশ্বৰ কৃষ্ণৰ নাম যদি প্ৰভু ভগৱন্তৰ অনন্ত কোটি নাম আছে, নাৰায়ণ গোবিন্দ কেশৱ বিষ্ণু বনমালী অনেক আছে, তাৰ ভিতৰত যদি এটা নাম যদি কেনেবাকৈ শুদ্ধভাৱে ল'ব পাৰি, তেতিয়া বুলিছে হৰি নামে যত পাপ সংসৰিতে পাৰে, ততে পাতকী পাপ কৰিতে নপাৰে। মনুষ্য শৰীৰটো পোৱাৰ পাছত ল'ব লাগিছিল কেতিয়াবাই, এক্সট্ৰাকৈ সময় নায়েই। গুৰুজনাই পদৰ শেষৰ ফালে বাৰম্বাৰ উপদেশ দিয়ে। গতিকে নিৰন্তৰে ডাকি বোলা নৰে ৰামৰ ৰাম। নৰ মানে মনুষ্য, তোমালোকে নিৰবিচ্ছিন্নভাৱে খাওঁতে শুওঁতে উঠোঁতে শয়নে ভোজনে স্নানে গুপ্য স্থানে, গতিকে যিকোনো সময়ছোৱাতে ঈশ্বৰৰ নাম লৈ থাকিব লাগে। ঈশ্বৰৰ নাম ল'বৰ কাৰণে যে আমাৰ বাহ্যিকতাত কয় এতিয়া বয়স হোৱা নাই দেই, অলপ এতিয়া বৰ্তমান ধন ইনকম কৰা কাম বন কৰি লওঁ, বয়স হ'লে যাম, বয়স হ'লে মোৰ ল'ৰা ছোৱালীকো পঠিয়াম, এইটো ভুল সিদ্ধান্ত। এক্সট্ৰাকৈ আমাৰ ঈশ্বৰৰ চিন্তা কৰিবৰ কাৰণে সময় নাই, জানিব শুনিব আপোনাৰ হবে। গতিকে প্ৰহ্লাদ ভক্তৰে আমাক সেই শিশু দৈত্যৰ লগৰসকলক শিক্ষা দিয়াৰ চলেৰে আমাক দিছে। আমি ইয়াক শুদ্ধ সাত্বিকভাৱে আমি গ্ৰহণ কৰিব লাগিব আন্তৰিকতাৰে। গতিকে হৰি নামৰ ইমান মহত্ব আছে। যিমানবিলাক যি খাব, এডাল আপ্যায়নী নাৰী এডাল থাকে যে ডক্টৰ যে কাটি দিয়ে, শিশুটি যে নাৰী হৰা হেৰি কথাটো যে কয়, সেই নাৰীডাল আপ্যায়নী নাৰী বুলি কয়। সেই নাৰীডালৰ লগত সেই সন্তানটি যোগ হৈ থাকে। মাকে যি খাব সেই আপ্যায়নী নাৰীডালৰ দ্বাৰা সেই সতী সন্তানটোলৈ গা লৈ যায়। ঠিক তেনেকৈ মাতৃয়ে কি খালে? এই সংসাৰত পোৱা বস্তুবিলাকেই খালে। তাৰ কাৰণে সেই ভূমি অংশ ইয়াত আমাৰ শৰীৰত আহিল। প্ৰথম কথা এই ভূমি আহিলে, অক্ষৰটোৱে প্ৰকাশ কৰিছে আমাৰ ভূমি। গটোৱে কৈছে গগন। যি অক্ষৰটোৱে গগন মানে কি? আমাৰ এই ধৰতী মাত্ৰাক প্ৰকৃতি স্বৰূপা বুলি কৈছে, আৰু আকাশক পুৰুষ আমাৰ পিতৃ স্বৰূপা বুলি কৈছে।
গতিকে সেই নাতে প্ৰকৃতি পুৰুষৰ নিয়ন্তা মাধৱ দুয়ো এক হোৱাৰ কাৰণেহে যৌথভাৱে আমাৰ বাহ্যিক এজন, কাৰণ এজন বাপ এগৰাকী আইৰ সংযোগতহে এটি সন্তান হোৱাটো সম্ভৱ। ঠিক তেনেকৈ আমাৰ ভ অক্ষৰটোৱে ভূমি আহিলে আমাৰ শৰীৰলৈ, আৰু গ অক্ষৰটোৱে কৈছে আমাৰ গগন আকাশ তত্ত্বৰ যুগ হৈ আছে। আপোনাৰ ভাৱে জুই চাব, ধোঁৱা ওপৰলৈ যায়, কিয় যায় বিশ্লেষণ কৰিব লাগে আমাৰ, কাৰণ আৰু অগ্নিতত্ত্ব বৰ্তমান সেই জুই বন্তিগছ জ্বলি আছে, সেই বন্তিগছে গতিটো কলৈ চাব, মনটো কলৈ, তেওঁ ওপৰলৈ, কিয় ওপৰলৈ, সূৰ্যটো ওপৰত আছে, অগ্নিতত্ত্ব তাত আছে।